নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ 26 ছেপ্টেম্বৰত যি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উৎসৱ পালন কৰিবলৈ গৈ আছে, এই সময়ত এই জন্মাষ্টমী কিহৰ কাৰণে পালন কৰা হয় আৰু জন্মাষ্টমীৰ যি ব্ৰত তাক কেনেকৈ পালন কৰিব লাগে তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকে মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। ভিডিঅ'ৰ উদ্দেশ্য আপোনালোকে নিশ্চয় গম পাইছে যে কৃষ্ণৰ জন্মাষ্টমী কিহৰ কাৰণে পালন কৰা হয় আৰু ইয়াক কেনেকৈ ব্ৰত পালন কৰা হয় তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোত আগবঢ়াইছোঁ। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাব বিচাৰিছোঁ যে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী এই যি কাহিনী আপোনালোকে প্ৰথমে জানিব লাগিব। আমি সকলোৱে জানো যে জন্মাষ্টমীৰ দিনা ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল। শ্ৰীকৃষ্ণ আছিল ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ, আৰু এই অষ্টম অৱতাৰ যিজনে জন্ম লোৱা এটা বিশেষ উদ্দেশ্যৰ বাবে তেওঁ জন্ম হ'বলগীয়া হৈছিল, আৰু ইয়াৰ উদ্দেশ্য পূৰণো হৈছিল। তেওঁ নিজৰ জীৱনকালত বহু উদ্দেশ্য সাধন কৰি মানৱ জাতিক বিভিন্ন বাৰ্তা প্ৰদান কৰিছিল। এই জন্মাষ্টমীৰ শুভ উপলক্ষে ভক্তসকলৰ আৰু কিছু প্ৰশ্ন উদয় হয়, যেনে জন্মাষ্টমী কেনেকৈ পালন কৰিব, জন্মাষ্টমী কেনেকৈ পালন কৰা হয়, জন্মাষ্টমীত কেনেকৈ ব্ৰত ৰাখিব লাগে, কিয় জন্মাষ্টমী পালন কৰা হয়, বা কৃষ্ণৰ জন্মাষ্টমী কেতিয়া পালন কৰা হয়, এনেধৰণৰ বহুতো প্ৰশ্ন। এনে পৰিস্থিতিত আজি এই ভিডিঅ'টোৰ জৰিয়তে আমি শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ বিষয়ে আৰম্ভণিৰ পৰা শেষলৈকে সম্পূৰ্ণ তথ্য আপোনালোকৰ আগত আগবঢ়াইছোঁ। এতিয়া শ্ৰীকৃষ্ণৰ জন্মৰ কাহিনীৰ বিষয়ে জানো আহক। জন্মাষ্টমীৰ কাহিনী ভগৱান শ্ৰীকৃষ্ণৰ জন্মৰ লগত জড়িত। যদি শ্ৰীকৃষ্ণৰ জন্মৰ লগত সকলোৱে পৰিচিত হয়, কিন্তু আজি এই ভিডিঅ'টোত ইয়াৰ যি পৰিঘটনা তাৰ সম্পূৰ্ণ তথ্য দিবলৈ আগবাঢ়িছোঁ। আচলতে কংস আছিল মথুৰাৰ ৰজা, যি অতি অত্যাচাৰী আছিল। তেওঁৰ ভনীয়েকৰ নাম আছিল দৈৱকী, যি বসুদেৱৰ লগত বিবাহপাশত আবদ্ধ হৈছিল। কংসই ভনীয়েকক শহুৰেকৰ ঘৰলৈ নিবলৈ যাওঁতে এটা ভৱিষ্যতবাণী আহিল যে দৈৱকীৰ অষ্টম সন্তানে কংসক হত্যা কৰিব। এই কাৰণেই কংসই দৈৱকী আৰু বাসুদেৱ দুয়োকে যমুনাৰ পাৰৰ মথুৰাৰ কাৰাগাৰত বন্দী কৰি ৰাখিছিল। এতিয়া কাৰাগাৰতেই দৈৱকীয়ে এজন এজনকৈ কেইবাটাও পুত্ৰ সন্তান জন্ম দিলে। কংসই জন্মৰ লগে লগে তেওঁক মৃত্যুৰ মুখলৈ দলিয়াই দিয়ে, যাতে কোনো অসুবিধা নহয়। অষ্টম পুত্ৰৰ জন্মৰ সময় আহিল। সিদিনা বৰ অন্ধকাৰ আছিল। ঐশ্বৰিক শক্তিৰ ফলস্বৰূপে কাৰাগাৰত পহৰা দি থকা সকলো সৈনিক অচেতন হৈ পৰিল আৰু সকলো দুৱাৰ খোল খালে। দৈৱকীৰ গৰ্ভৰ পৰাই শ্ৰীকৃষ্ণ জন্ম হৈছিল আৰু ঐশ্বৰিক শক্তিৰে বাসুদেৱক আগুৰি ধৰিছিল। শ্ৰীকৃষ্ণক টোপোলাত লৈ যমুনা নদী পাৰ হ'বলৈ ধৰিলে। এই ক্ষেত্ৰত শেষনাগে তেওঁক সহায় কৰিছিল। যমুনা পাৰ হৈ যশোদা আৰু নন্দঘৰ পালেগৈ। একে সময়তে যশোদায়ো কন্যা সন্তান জন্ম দিলে। শ্ৰীকৃষ্ণৰ এই কন্যাৰ লগত কথাৰ আদান প্ৰদান কৰি এই ছোৱালীজনী লগত লৈ কাৰাগাৰলৈ আহিল। এয়ে আছিল শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ কাহিনী, য'ত ভগৱান শ্ৰীকৃষ্ণৰ জন্মৰ কথা কোৱা হৈছে। এতিয়া আপোনালোকক জনাওঁ যে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী কেতিয়া পালন কৰা হয়। ভাদ মাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথিৰ ৰাতি 12 বজাত ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল। এই কাৰণেই প্ৰতি বছৰে জন্মাষ্টমীৰ উৎসৱ এদিনৰ বাবে নহয়, 2 দিনৰ বাবে পালন কৰা হয়। এইদৰে প্ৰতি বছৰে ভাদ মাহত কৃষ্ণপক্ষৰ অষ্টমী আৰু নৱমীত
কৃষ্ণ জন্মাষ্টমী পালন কৰা হয়। কৃষ্ণ জন্মাষ্টমীৰ দিনটো অষ্টম আৰু সেইবাবেই ইয়াক জন্মাষ্টমী বুলি কোৱা হয়। শ্ৰীকৃষ্ণৰ জন্মাষ্টমী শব্দটো হ'ল জন্ম, অষ্টমী আৰু অষ্টমীৰ দ্বাৰা গঠিত। এতিয়া ইয়াত অষ্টমী তিথি দেখুওৱা হৈছে, আনহাতে জন্মৰ অৰ্থ সকলোৱে নিশ্চয় জানে। জন্মাষ্টমীক আন বহু নামেৰে জনা যায় আৰু সেই নামকেইটা এনেধৰণৰ: কৃষ্ণ জন্মাষ্টমী, কৃষ্ণ জয়ন্তী, গোকুলাষ্টমী, যদুকুলাষ্টমী, শ্ৰীকৃষ্ণ জয়ন্তী আৰু শ্ৰীকৃষ্ণ অষ্টমী। কিন্তু ইয়াক মূলতঃ জন্মাষ্টমী বা কৃষ্ণ জন্মাষ্টমী বুলি জনা যায়। এতিয়া হওক, কৃষ্ণ জন্মাষ্টমী কিয় পালন কৰা হয় আৰু ইয়াৰ আঁৰৰ উদ্দেশ্য কি? জন্মাষ্টমী পালন কৰাৰ ইয়াৰ মূল কাৰণ হৈছে, সনাতন ধৰ্মত প্ৰতিটো উৎসৱ পালন কৰাৰ আঁৰত কিবা নহয় কিবা এটা কাৰণ আছে। এক প্ৰকাৰে প্ৰতিটো উৎসৱে আমাক কিবা নহয় কিবা এটা শিক্ষা দিয়ে। কোনো অনুষ্ঠান বা কাহিনীৰ ওপৰত ভিত্তি কৰি কিছুমান উৎসৱৰ আয়োজন কৰা হয়, যেনে ৰাৱণ বধ, মহিষাসুৰ বধ, গোবৰ্ধন পৰ্বত উঠা ইত্যাদি। এতিয়া কিছুমান উৎসৱ আছে যিবোৰ ঈশ্বৰৰ জন্ম হ'লে মানৱ ৰূপত পালন কৰা হয়। জন্মাষ্টমী কাহিনী তাৰ এক অন্যতম। এতিয়া ঈশ্বৰৰ জন্মদিন হিচাপে পালন কৰা উৎসৱবোৰ উদযাপনৰ মূল উদ্দেশ্য হ'ল সেই অৱতাৰৰ পৰা পোৱা শিক্ষা আৰু গুণসমূহ গ্ৰহণ কৰা। শ্ৰীকৃষ্ণই কেৱল কংসবধৰ বাবেই জন্ম লোৱাই নহয়, তেওঁৰ জীৱনকালত বহু মহান কামো কৰিছিল। ইয়াৰ জৰিয়তে তেওঁ আমাক সকলোকে বহু ধৰণৰ বাৰ্তা দিছে। তেওঁৰ কিছুমান মূল বাৰ্তা আছিল: আমি দুখতো হাৰ নামানি স্বাভাৱিক মনোভাৱ গ্ৰহণ কৰা উচিত। প্ৰেম অতি মূল্যৱান আৰু ইয়াক নিস্বাৰ্থভাৱে কৰা অত্যন্ত প্ৰয়োজন হয়। বন্ধুত্ব এনেকুৱা হ'ব লাগে যাতে জাতি, সুখ, ধন সম্পত্তি আদিৰ কথা বিবেচনা কৰা নহয়, আনকি নিজৰ ধৰ্ম ৰক্ষাৰ প্ৰতিশ্ৰুতিও ভংগ কৰিব পাৰে। আমি আমাৰ কৰ্মত মনোনিৱেশ কৰা উচিত আৰু ফলাফলৰ চিন্তা বন্ধ কৰা উচিত। এইদৰে শ্ৰীকৃষ্ণই কেৱল এটাই নহয়, বহু বাৰ্তা দিলে। মহাভাৰত যুগ আৰম্ভ হোৱাৰ লগে লগেই তেওঁ অৰ্জুনৰ আগত মহাশাস্ত্ৰ ভাগৱত গীতা বৰ্ণিত কৰিছিল। এই ভাগৱত গীতা আমাৰ সকলোৰে বাবে আটাইতকৈ মূল্যৱান শাস্ত্ৰ, যিখন শ্ৰীকৃষ্ণই আমাক দিছে। এইবোৰৰ কাৰণে প্ৰতি বছৰে কৃষ্ণ জন্মাষ্টমী পালন কৰা হয়। জন্মাষ্টমী আমি কেনেদৰে পালন কৰিব লাগে তাৰ বিষয়ে জনাটো অত্যন্ত প্ৰয়োজন। কেৱল ভাৰততে নহয়, বিশ্বৰ বহু দেশত জন্মাষ্টমী উৎসৱ অতি উল্লাসেৰে পালন কৰা হয়। মূলতঃ মথুৰাকো সামৰি লোৱা ব্ৰীজভূমিত তাত এক বেলেগ ধৰণৰ আয়োজন দেখা যায়। এই উপলক্ষে সমগ্ৰ দেশৰ সকলো কৃষ্ণ মন্দিৰ সুন্দৰকৈ সজাই তোলা হয়। ভগৱান শ্ৰীকৃষ্ণৰ শিশুৰূপ লাডু গোপালক দোলনাত ৰখা হয়। এই দিনটোতেই ইয়াক চাবলৈ যিবোৰ ভক্ত আহে, সেই ভক্তসকলে ইয়াক দোল খায়। আন সকলো মন্দিৰতো একেধৰণৰ ব্যৱস্থা কৰা হয়, যাতে ভক্তসকলে সকলো মন্দিৰতে শ্ৰীকৃষ্ণৰ উপস্থিতি অনুভৱ কৰে। কেৱল এয়াই নহয়, সকলো মন্দিৰতে পুৱাৰে পৰা আৰম্ভ কৰি ৰাতি 12 বজালৈকে ভজন আৰু কীৰ্তন চলি থাকে। ৰাতি 12 বজাত 1 ঘণ্টা বা 2 ঘণ্টাৰ আগতে এনেধৰণৰ কোলাহল হয় আৰু তাত কোনো ধৰণৰ কাৰো আপত্তি নাথাকে, কাৰণ 12 বজাত শ্ৰীকৃষ্ণৰ জন্ম হয়। তাৰ আগতে ভজন কীৰ্তনৰ কোলাহল পূৰ্ণগতিত চলি থাকে আৰু মন্দিৰবোৰ সম্পূৰ্ণ ভক্তৰে ভৰি পৰে। শ্ৰীকৃষ্ণক গাখীৰ, দৈ, স্বৰ্ণামৃত আদিৰে অভিষেক কৰা হয়। নতুন কাপোৰ পিন্ধাবলৈ বনোৱা হয়। 12 বজাৰ লগে লগে সকলোৱে শ্ৰীকৃষ্ণৰ নাম জপ কৰি মূৰ দোৱায়। ইয়াৰ পিছত মাখন মিঠাই প্ৰসাদ সকলোকে বিতৰণ কৰা হয়।
যিটো শ্ৰীকৃষ্ণৰ অতি হয় ভাল লাগে। তাৰ পিছদিনাও মন্দিৰলৈ গৈ ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত প্ৰাৰ্থনা কৰে। জন্মাষ্টমীৰ ব্ৰত আপুনি কেনেদৰে পালন কৰিব, ইয়াৰ বিষয়ে জনাটো অত্যন্ত প্ৰয়োজন। জন্মাষ্টমীৰ উপলক্ষে যদি আপুনি ব্ৰত ৰাখিছে, ব্ৰত ৰাখিব খোজে, তেন্তে ইয়াৰ কোনো বিশেষ নিয়ম নাই। ইয়াৰ নিয়মবোৰ আন সকলোবোৰ ব্ৰত পালন কৰাৰ দৰেই। ইয়াৰ বাবে আপুনি নিজৰ ইচ্ছামতে ব্ৰতৰ নিয়ম মানি চলিব পাৰে। আচলতে জন্মাষ্টমীৰ যি ব্ৰত, সেই ব্ৰতৰ সময়ত কেৱল ফল মূলহে সেৱন কৰিব লাগে। অৱশ্যে একাংশ লোকে ইয়াতকৈ এসাঁজো খায়, যিটো ভুল নহয়। এনে পৰিস্থিতিত আপোনাৰ শৰীৰৰ ইচ্ছা শক্তি অনুযায়ী জন্মাষ্টমীৰ ব্ৰত পালন কৰিব পাৰি। মাত্ৰ এটা কথা মনত ৰাখিব যে যদি আপুনি আহাৰ খাবলৈ গৈ আছে, তেন্তে সেয়া সাত্বিক আহাৰ হ'ব লাগে। লগতে ব্ৰতৰ সময়ত এবাৰহে নিমখ খাব, তাতকৈ বেছি নহয়। বাৰে বাৰে মিছা কথা নক'ব আৰু বেয়া চিন্তা মনলৈ নানিব। এই সময়ত শ্ৰীকৃষ্ণৰ ধ্যান কৰিব লাগিব আৰু সম্ভৱ হ'লে শ্ৰীকৃষ্ণৰ গীত বা মন্ত্ৰ জপ কৰিব লাগিব। এইদৰে আপোনালোকে আজি এই শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ যি কাহিনী আপোনালোকে সম্পূৰ্ণৰূপে জানিব পাৰিলে বুলি নিশ্চয় আশা ৰাখিছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।